স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত মাতাইঘাই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আমি আজি আমাৰ সন্মানীয় এছএছৰ সকলো উপস্থিত হৈছে। তেখেতসকল হ'ল মই আমাৰ কৰ্মচাৰী সদায় উপস্থিত ৰাইজক চিনাকি কৰি দিছোঁ। সুৰেশ কটকী ছাৰ আমাৰ মাজত উপস্থিত হৈছে আৰু ছাৰক আমি ৱেলকাম জনাইছোঁ। লগতে উপস্থিত আছে ডক্টৰ প্ৰাঞ্জল দলৈ, তেখেতকো আমি আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। এটি ফুলৰ থোপাৰে আমি external exercise issue. So, company কাবাৰী বাইদেউৰ কথাত আমি শ্ৰদ্ধাৰ এছএছৰ সকলক লৈ যাবলৈ অনুৰোধ জনাইছোঁ। আমাৰ মাজত ইতিমধ্যে উপস্থিত হৈছে আমাৰ শ্ৰদ্ধাৰ এক্সটাৰ্নেল ইভেলুৱেটৰ শ্ৰদ্ধাৰ বাইদেউ, আয়ুষ ডাইৰেক্টৰ, জইণ্ট ছেক্ৰেটাৰী হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ আৰু প্ৰজেক্ট ডাইৰেক্টৰ আছে গগৈ ছাৰ, MIS কনচালটেণ্ট আয়ুষ, আৰু আমাৰ মাজত উপস্থিত আছে আমাৰ সকলোৰে চিনাকি আজিৰ ৰাইজনিং অফিচাৰ যুগল ছাৰ। সেয়েহে আমি আটাইকে আদৰিবলৈ দাস বাইদেউ আমি আপুনি ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিব ওলাইছোঁ। এটি ফুলাম জাপিৰে সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। লগতে এটি ফুলৰ থোপাৰে লগে লগে আমাৰ জনাইছোঁ। আমাৰ আজি ইণ্টাৰনেল এছেছমেণ্টৰ পিছত এক্সটাৰ্নেল এছেছৰ ইতিমধ্যে আমাৰ কাৰ্যসূচী চলি আছিলে। আমি অতিকে আনন্দিত হৈছোঁ আমাৰ মাজত ইন্দ্ৰশ্ৰী দাস বাইদেউ উপস্থিত হৈছে। তেখেতৰ পৰিদৰ্শনে আমাৰ এই অনুষ্ঠানটোৰ বাবে এক সৌষ্ঠৱ হ'ব। তেখেতৰ গঠনমূলক দিহা পৰামৰ্শৰে এই অনুষ্ঠানটিৰ উন্নতি আমি লাভ কৰিবলৈ সক্ষম হ'ম। মাতাইঘাৰৰ অন্য এক নাম আছে। মাতাইঘাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বিগত কোভিড পিৰিয়ডতো মেঘালয় সীমান্তৱৰ্তী এৰিয়াৰ পৰা এজনো পেচেণ্ট বাহিৰত ৰেফাৰ নকৰাকৈ প্ৰায় 172 পজিটিভ কেছেছ টেকল কৰিছিলে। আৰু সেই সময়ত আমাৰ DC কাৰ্টিকেন ছাৰে স্পেচিয়েলি এই পিছপৰা অঞ্চলটোৰ পৰা মেঘালয় বৰ্ডাৰ এৰিয়াটোৰ পৰা কি কাৰণত কেনেকেনো এই কোভিড এফেক্টেড মানুহখিনি কেনেকে টেকল কৰিছে তাৰ কাৰণে এক পৰ্যালোচনা সভা আমাৰ আমিনগাঁৱত DC অফিচ কনফাৰেন্স হলত অনুষ্ঠিত হৈছিলে। তাতে ব্যক্তিগতভাৱে মই উপস্থিত আছিলোঁ অন বিহাফ অফ মাতাইঘাট MPSC। তাৰপিছত মোক সুধিছিলে যে কেনেকে কৰিছিলে, মই সমগ্ৰ কথা বৰ্ণাই দিছিলোঁ। আৰু কিছু মানৱীয় দিশৰ প্ৰতি লক্ষ্য ৰাখি আমি স্ক্ৰিনিঙত যিমান পজিটিভ কেছ পাইছিলোঁ তাক অঞ্চলৰ ৰাইজৰ সহযোগত বিভিন্ন সংঘ, LP স্কুল, হাইস্কুল, ME স্কুলত ৰাইজৰ তত্বাৱধানত গৰম পানীৰে গা ধোৱা, গৰম পানী খোৱা, আছুতীয়াকৈ বেড বনাই দি ডেস্কৰে বেঞ্চ আৰু ডেস্কৰে বেড বনাই দি বিচনা বনাই দি তাত ৰাইজৰ ফালৰ পৰা চাউল দালিবিলাক সংগ্ৰহ কৰি তাতেই টেকল কৰি আমাৰ ওচৰৰে ৱেলনেছ চেণ্টাৰ আৰু তেতিয়া পতঞ্জলিত আছিলে CCP তালৈকে কোভিড কেয়াৰ চেণ্টাৰলৈকে ৰিকমেণ্ড নকৰাকে, কাৰণ আমি তাৰ পৰা এটা ফিডবেক পাইছিলোঁ যে আমাৰ খাতি খোৱা মানুহ, খেতিয়ক মানুহ, 3 সাঁজ ভাত লাগে। CCPত গৈ ৰাতিপুৱা চাহ, দুপৰীয়া ভাত, আকৌ ৰাতি 9:30-10টাত ভাত দিয়ে। ভোকত আধা জান যায় বুলি কয়। আৰু তেনেস্থলত কোভিড ভাইৰাছে যিমান আক্ৰান্ত কৰে তাতকৈ বেছি ক্ষতিগ্ৰস্ত হয় মানুহগৰাকী মানসিকভাৱে। সেইকাৰণে আমাৰ এই সমগ্ৰ এৰিয়াটোত মুডুকি চাব চেণ্টাৰ, মাতাইঘাৰ চাব চেণ্টাৰ, উমচুৰ চাব চেণ্টাৰ আৰু পাখলাপাৰা চাব চেণ্টাৰ, চাৰিওটা চাব চেণ্টাৰ কৰ্মীসকলৰ সহযোগত আৰু সমগ্ৰ ৰাইজৰ সমাজ কৰ্মীসকলৰ সহযোগত আৰু ইয়াতে আপোনালোকৰ সন্মুখত আমি ইতিমধ্যে আজি সম্বৰ্ধনা জনাইছোঁ
সমাজকৰ্মী ভানেশ্বৰ ৰাভা তেখেতৰ তত্ত্বাৱধানতেই প্ৰথম বিলানপুৰ এলপি স্কুলত প্ৰায় 45 এব পজিটিভ কেছৰ এই যিটো মাতাইখাৰ মডেলত ৰখাৰ ব্যৱস্থা আৰু শুশ্ৰূষা কৰাৰ ব্যৱস্থা আমি মেৰানি মেলো আৰু তাৰপিছত সেই আৰম্ভণিৰ পৰাই আমি মাতাইখাৰ মডেল এটা নাম পাই গ'ল আমিনগাঁও আমি সমগ্ৰ কামৰূপ ডিষ্ট্ৰিক্টত যে মাতাইখাৰ মডেল কোভিড কেয়াৰ চেণ্টাৰ এজ পাৰ মাতাইখাৰ মডেল আৰু তেতিয়াৰ পৰা আমি উদ্যমেৰে এই পিএইচচিখনৰ উন্নতিৰ কামনা কৰি বিভিন্ন জনৰ অতি কম মানুহৰ এমপ্লয়ী ষ্টাফ কমেৰে চলোৱা ইনষ্টিটিউশ্যন কিন্তু অসমৰ বা কামৰূপ জিলাৰ অন্যতম পিএইচচি হিচাপে যেন পৰিগণিত হয় আমি দেহে কেহে সকলো ষ্টাফে ইভেন আমি এক্সেল চিটৰ প্ৰতিটো পইণ্ট এনালাইচিছ কৰি যেন কোনো গেপ থাকি যাব নোৱাৰে তেনেধৰণে আমি এচিভ কৰাৰ কাৰণে প্ৰয়াস কৰিছোঁ আৰু আপোনালোকৰ ভ্ৰমণে আপোনালোকৰ পৰিদৰ্শনে এছেছমেণ্টে আজি আমাক আৰু লাভান্বিত কৰিব আপোনালোকৰ পৰামৰ্শ আমি সদায় হিৰত লৈ এই ইনষ্টিটিউশ্যনটোৰ উন্নতিৰ কাৰণে আগবাঢ়ি যাম আৰু এই আনুষ্ঠানিকতাখিনি আমাৰ ফালৰ পৰা ৰাখি মই শ্ৰদ্ধাৰ বাইদেউ পৰামৰ্শসূচক দুআষাৰ বক্তব্য ৰখাৰ কাৰণে অনুৰোধ জনাইছোঁ মই আমাৰ আচলতে এই ফৰ্মেলিটি আমি নকৰো কিন্তু আপোনালোকে ইমান ঘৰুৱাভাৱে যিহেতুকে আমাৰ সকলোকে আপোনালোকৰ মাজত এতিয়া মোক যোৱাকালি আমাৰ দাস ডাঙৰীয়াই মোক ক'লে তেতিয়া তেখেতে এটা কথা কৈছিলে যে অলপমান আঁতৰত কিন্তু চেণ্টাৰটো বৰ ধুনীয়া আচলতে বৰ ধুনীয়া আৰু তাতোকৈ ধুনীয়া আপোনালোকৰ সকলোৰে মন মানে সঁচাকে মই আহি খুব ভাল লাগিছে আপোনালোকে যি ধৰণে আমাক আঁকোৱালি লৈছে আৰু লগতে আমাৰ মাজত উপস্থিত থকা ৰাভা ডাঙৰীয়াৰ পদক্ষেপক মই প্ৰশংসা কৰিছো আৰু বিশেষকে যি ধৰণে আমাৰ আলি ডাঙৰীয়াই কৈছে অলপ আগতে যে কোভিডৰ সময়ত আপোনালোকে একজোট হৈ পেলাই এই যুদ্ধখন যি ধৰণে জয় কৰিলে সেই তাৰে মই শলাগ লৈছো আৰু মানে সোমাই অহাৰ যিটো এটা পৰিৱেশ খুব চাফাকে আপোনালোকে অন্ততঃ বাহিৰখন যিখন দেখিছো আপোনালোকে ভালকে ৰাখিছে আহিছো আজি এটা বিশেষ কৰ্তব্য এটা বিশেষ উদ্দেশ্য লৈ যে এছেছমেণ্ট এটা আমাৰ চলি আছে আপোনালোকে সকলোৱে জানে আমাৰ SSU বুলি কোৱা যায় স্বাস্থ্য সেৱা উৎসৱ 3 আৰু যোৱাকালিৰ পৰা আৰম্ভ হৈছে আৰু এদিন চলিব 3 পৰা 5 ডিচেম্বৰলৈ আৰু এই যিটো আমাৰ স্বাস্থ্য সেৱা উৎসৱ এইবাৰ 1599টা হেল্থ ফেচিলিটি সামৰা হৈছে তাৰ ভিতৰত আছে আমাৰ ডিষ্ট্ৰিক্ট হস্পিটেল 22খন আমাৰ প্ৰাইমেৰী হেল্থ চেণ্টাৰ লগতে আছে আয়ুষ্মান আৰোগ্য মন্দিৰ তাৰ পৰা আমাৰ সাব ডিভিজনেল সিভিল হস্পিটেল কেইখনো আছে তাৰ বাহিৰেও আমাৰ চাহ বাগিচাৰ হস্পিটেল কেইখন আছে আৰু প্ৰথমবাৰৰ বাবে এইবাৰ আয়ুষৰ আমাৰ দুখন হস্পিটেল আছে আপোনালোকে হয়তো গম পায় আমাৰ এখন আছে মাজুলী 50 বেডেড 50খন বিছনাযুক্ত আমাৰ বিছনা হেৰি আছে হস্পিটেল এখন আছে মাজুলীত আৰু এখন আছে দুধনৈত এইবাৰ এই দুখন হস্পিটেলকো সামৰা হৈছে SSU 3 এইকাৰণে বিশেষ মই ভাষণ আজি ৰাখিব খোজা নাই যিহেতুকে এটা বিশেষ কাম লৈ মই আহিছো আশা কৰিছো আপোনালোকৰ যি ধৰণে সুন্দৰকে আপোনালোকে ৰাখিছে এই MPHC ৰেকৰ্ড পাতিয়ে হওক বা অন্যান্য যিখিনি দিশ মই চাবলৈ আজি আহিছো সেইখিনিও যেন আপোনালোকৰ ভাল ধৰণে মই পাওঁ এটা কথা মই ক'ব বিচাৰিম যে হেল্থ ফেচিলিটি সকলোৰে একে নহয় কিছুমান বস্তু আমি অলপ জোৰ দিওঁ যে এইখিনি এই ধৰণে হ'ব লাগে তাতে ধৰি লওক যিহেতুকে আমাৰ গোটেই আমাৰ হেল্থ ফেচিলিটিবোৰ পাব্লিক অনুষ্ঠান এটা ৰাইজৰ কাৰণে আচলতে উৎসৰ্গা কৰা এটা অনুষ্ঠান সেইকাৰণে ৰাইজে যেতিয়া আহে আমাৰ এই হেল্থ ফেচিলিটিবোৰত আপোনাৰ OPDয়ে কওক BPHCয়ে কওক বা MPHCয়ে কওক SDয়ে কওক বা CHC কওক ৰাইজে কেতিয়াও অসুবিধা পাব নালাগে আমাৰ এটাই কথা যে ৰাইজে যেতিয়া আহে ভালকে যেন হাঁহি মুখেৰে উভতি যায় আমি সেইটোৱে প্ৰচেষ্টা কৰিব লাগে সকলোৱে মিলি মই নিজকো ধৰিছো আপোনালোকৰ লগত হয় নে নহয় সেইকাৰণে সেই দিশটো মই চাম অকণমান ৰেকৰ্ড পাতিখিনি মই চাম লগতে আমাৰ কিছুমান মেণ্ডেটৰী চেকলিষ্টো পঠোৱা হৈছে আৰু আমাৰ যিহেতুকে ইণ্টাৰনেল এছেছৰসকল আছে তেখেতসকলে আৰু বিতংভাৱে সেইখিনি চাব চোৱা চিতাখিনি আমি কৰিম কিন্তু আপোনালোকে খুব সুন্দৰকে আমাক আপোনালোকৰ মাজত আঁকোৱালি লৈছে আজি ভাল লাগিলে আহি পেলাই আৰু সঁচাকৈ ধুনীয়া জেগা আৰু আপুনি যি ধৰণে কৈছে আচলতে পিকনিক স্পট
হয় পিকনিক স্পটটো হয় আৰু পৰিৱেশটো মোক খুব ভাল লাগিছে সেইখিনিয়ে কম আৰু পুনৰবাৰ আপোনালোকক সকলোৱে মই আমাৰ আয়ুষৰ ডাইৰেক্টৰেটৰ তৰফৰ পৰা আৰু লগতে ৰাষ্ট্ৰীয় আয়ুষ মিছন অসমৰ তৰফৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছো এতিয়া আমি আমাৰ কামখিনি হয়তো আমি আৰম্ভ কৰিব লাগিব দেই ধন্যবাদ থেংক ইউ